গাইছ আপোনালোকেতো নিশ্চয় গমে পাইছে গোটেই কাহিনীটো গোটেই ঘটনাবিলাক। এতিয়া মেইন কথাটো হ'ল যিখন গণেশগুৰিত জুবিনদাৰ ফটো আঁকিছিলে মাৰ্চেল বৰুৱাই, এই ফটোখন মুচিলে কোনে? এই বস্তুটো আচলতে আমি জানিব লাগিব। এই ফটোখন মুচিলে কোনে এতিয়ালৈকে? তো মানে এইটো কিমান বেছি ভাল কাম হৈছে। অসমবাসীৰ পৰা জুবিনদাক মুচিবলৈ চেষ্টা কৰা হৈছে। এতিয়া চাওক, ফটোখন জুবিনদাৰ ফটোখন জানো মুচিয়ে দিলে তাতে, কিন্তু অসমবাসীৰ হৃদয়ৰ পৰা কেতিয়াও মুচিব নোৱাৰে। এবাৰ মুচিব, দুবাৰ মুচিব, 10 বাৰ মুচিব, পুনৰ ৰাখিব। তো এইটো বস্তু কিমান মানুহ তাত গোট খাই গৈছে, আপোনালোকক ভিডিঅ' দেখাই দিছোঁ। তো ইমানখিনি মানুহ মোৰ যাব মন আছিল, কিন্তু জানে আমাৰ পৰা অলপমান দূৰ হৈ যায়, যাৰ কাৰণে মই তাকে যাব নোৱাৰিলোঁ। কাৰণ অলপমান দূৰ হৈ যায় না, তাকেলৈকে যাব লগা হ'লে দূৰ মানে ইমানো দূৰ নহয়, হ'লেও আৰু পটককৈ যাব নোৱাৰি। তো যি নহওক, মুচিলে কোনে আৰু মুচিব লগা কিয় হ'ল? জুবিনদাৰ ফটোখন বাৰে বাৰে জুবিনদাক পুনৰ মানে কিহৰ কাৰণে এইবিলাক? মই ইয়াৰ ওপৰত ভিডিঅ' নবনাম বুলি ভাবিছিলোঁ। ছ'চিয়েল মিডিয়াত মানে গোটেইখিনি কাহিনী জানিলোঁ, বুজিলোঁ, ভাবিছিলোঁ আৰু ভিডিঅ' নবনাওঁ আৰু। কিন্তু মানে গাইছ, এইবিলাক বস্তু আৰু ডাইৰেক্ট এনে আৰু মানে একো মাত নামাৰিলে ভাল নালাগে বস্তুবিলাক। তো সেইকাৰণে চাওক, জুবিনদা আমাৰ কাৰণে কিমান কি দি থৈ গুচি গ'ল। তো সেই মানুহজনৰ ফটো মোচা, কিবা কিবি মানে কিহৰ কাৰণে এইবিলাক চলি আছে মই বুজি পোৱা নাই। কোনে কাম কৰি আছে? পুনৰ মাৰ্চেল বৰুৱাই যাই তাত আঁকিব লগা হ'ল ফটো। কিয় মুচিলে কিয়? গছ, এই নেচাৰৰ ওপৰত মানে কিমান কি কথা কৈছে যে গছ কাটিব। আজি দীঘলী পুখুৰীৰ গছ কাটি পেলাব ওলাইছিল, দীঘলী পুখুৰীৰ গছ কাটিব ওলোৱাত তো জুবিন দাই তাত মাত মাতিছিল। মই এটা কথা কওঁ, দীঘলী পুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে, সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ? মই কালিও দিছোঁ এটা পোষ্ট। কথাটো হ'ল, আমি এইটো বিচৰা নাই, ইউ কেনট ডু ইট। জুবিন দাই কৈছিল গছ কাটিব নোৱাৰে, তো সেনেকৈ তো এনেকৈ মানে জুবিনদাৰ মতে গছ কটা নগ'ল তাৰে। তো এনেকৈ আজি যদি এই দীপৰ বিলৰ গছবিলাক আছে, তো দীপৰ বিলৰ সেই গছবিলাকো যদি আজি বাচি থাকিলেহেঁতেন, আমাৰ কিমান ধুনীয়া হৈ থাকিল। অসমখনত ইমান ধুনীয়া এটা নেচাৰ আছে। তো যি গছে আমাক বচাই আছে, এই নেচাৰে আমাক বচাই আছে। এই গছ হওক, এই নেচাৰে আমাৰ সম্পূৰ্ণ বচাই আছে আমাক। তো সেই নেচাৰক যদি ধ্বংস কৰিব লগা হয়, বা সেই নেচাৰক যদি গোটেই কাটি দিয়া হয়, কেনে হ'ব, কি হ'ব আপোনালোকে নিশ্চয় গমে পাইছে। তো এইবিলাক বস্তুৰ ওপৰত জুবিন দাই ধ্যান দিছিল। জুবিন দা আমাক অকল গছ বুলি নহয়, গোটেইবিলাক অসমৰ প্ৰত্যেকটা বিষয়বস্তুৰ ওপৰত আমাক বহুত বেছি জ্ঞান, বহুত বেছি মানে সেই কৰি গুচি গ'ল। সেই মানুহজনে আমাক এৰি থৈ যাব লগা টাইম হোৱা নাছিল। তো তেনে অৱস্থাত কম সময়ত জুবিন দা আমাক বহুত কিবা কিবি দি থৈ গুচি গ'ল। তো এনেকুৱা আৰু এইবিলাক জুবিনদাৰ ওপৰত পুনৰ যাতে নহয়, মানে জুবিনদাৰ ওপৰত যাতে জুবিনদাৰ ফটো গুৱাহাটীত এনেকুৱাকৈ অকল গণেশগুৰিত নহয়, প্ৰত্যেকটা কোণত হ'ব লাগে। এনেকুৱাকৈ যিমান চানমাৰি, বেলতলা যি জেগা আছে, গোটেইতে জুবিনদাৰ ফটো দি মানে সেই হৈ থাকিব লাগে, যাতে য'তেই যাওঁ আমি জুবিনদাক দেখা পাওঁ। বোলে জুবিনদাক দেখা পাইছোঁ মানে আমাৰ মন ধন্য। তো সেনেকুৱা হ'ব লাগে। মোৰ মতেদি অকল গুৱাহাটী নহয়, গোটেই অকল আমাৰ টিহু চিহু সকলো হয় মানে জুবিনদাৰ ফটোটো জুবিনদাৰ ফটো মানে আমাৰ ভগৱানজনক আমি দেখা পাই যাব লাগিব। কাৰণ আমাৰ ভৱিষ্যত, আমাৰ আহিব লগা প্ৰজন্মই যাতে এই জুবিন দাক জানে যে জুবিন দা আচলতে কি কৰি থৈ গুচি গৈছিল আৰু কি আছিল জুবিন দা, এই বস্তুটো জানিব লাগিব। আমাৰ ভগৱানজনৰ কথা, জুবিন দাৰ কথা যাতে মানে গম পায়, আৰু সেই বস্তুটো হ'ব লাগে। মোৰ হিচাপত সেনেকুৱা হ'ব লাগে যে ফটো নহয়, জুবিনদাৰ কৰ্মৰাজিখিনি আমি সংৰক্ষিত কৰি পাৰিলে এটা মিউজিয়াম কিবা বনাব লাগে, সেইবিলাক হ'ব লাগে। তাৰপিছত জুবিন ক্ষেত্ৰখন ধুনীয়া অলপ আপগ্ৰেড হ'ব লাগে। জুবিন ক্ষেত্ৰখনতো বৰ্তমানো সিমান বেছি হোৱা নাই, যিটো হ'ব লাগিছিল। আমি আশা কৰা মতে হ'ব লাগিছিল, সেইবিলাক হোৱা নাই। হয়তো চৰকাৰে লাহে লাহে কৰিব সেই কাম। তো সেইটো আমি আশা কৰোঁ যাতে আৰু জুবিন ক্ষেত্ৰখন ভাল কৰে সেইটো। বাকী জুবিনদাৰ নামত পুনৰ যাতে এই ফটো মোচা, কিবা মোচা এইবিলাক যাতে হৈ নাথাকে। মাৰ্চেল বৰুৱাই পুনৰ যাই সেই ছবিখন আঁকিলে। তো তাৰ কাৰণে আমি বহুত বেছি ভাল লাগিল, মানে যিসকলে গৈছে তাত ময়ো যাব পাৰিলে ভাল লাগিল হয়। শুনিব পৰা মতে কিবা জাপানৰ প্ৰধানমন্ত্ৰী নে কি অসমত আহিব বুলি শুনিছোঁ, আৰু গুৱাহাটীখন কিবা বেগুনীয়া নে কিবা কালাৰ কৰিব বুলিও শুনিছোঁ। যি নহওক বাৰু, জাপানৰ প্ৰধানমন্ত্ৰীয়ে হওক, বেগুনীয়া কালাৰ কৰক, গোটেই কৰি থাকক। কেৱল জুবিন দাৰ যিখন
ফটো আছে সেইবিলাক যাতে মানে জাগাত থাকক সেইটো আমি বিচাৰোঁ। অসমবাসী ৰাইজে গোটেই অসমবাসীয়ে সেইটো বিচাৰে, এইবিলাক ফটো মোচা কিবা মোচা এইবিলাক যাতে মানে নহয় আৰু সেইটো আমাৰ সেই পাৰিলেতো জুবিনদাৰ ফটো আৰু বেলতলা চান্দমাৰি গোটেইতে মানে হ'ব লাগে আৰু সেইটোৱে আমি বিচাৰোঁ। দক আমি মানে কি সেইটো হ'লে আৰু জুবিনদাক দেখা পাই থাকিলে ভাল লাগিব না, সেইটোৱে বিচাৰোঁ। বাকী ইমান বেছি নকওঁ আৰু যদি কিবা কিবি ভুল হৈ গৈছে মই ক্ষমা কৰি দিব। ৰ'ব 1 ছেকেণ্ড ৰ'ব হা, এই গছডাল ধৰি লওক, এই গছডাল যদি মই আজি গুৰতে এনেকৈ কাটি দিওঁ, গছডালটো আপোনাৰ মানে কাটি দিওঁতে সহজ কথা, কাটি দিব পাৰি। কিন্তু এই গছডালক যদি মই পুনৰ ইয়াতে এডাল বেলেগ কেনেকুৱা গছ এটি ইয়াতে ৰুওঁ, সেই গছডাল আপোনাৰ ডাঙৰ হোৱাতে এই স্থানকলৈকে আহোঁতে কিমানমান সময় লাগিব আপোনালোকে এটা কমেণ্ট কৰি দিবচোন। মানে আমি গছক মানে কাটিব নালাগে আৰু জুবিনদাৰ দৰে আমি গছক ভাল পাব লাগিব, গছক আমি ভাল পাব লাগিব, গছক মৰম দিব লাগিব, তেতিয়া আমাক গছেও মৰম দিব। বাই বাই।